ন কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰৰ দল ত্যাগ এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৰেজাউল কৰিম চৰকাৰৰ কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ৰেজাউলৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মুকলি ক্ষোভ ৰেজাউলক বিজেপিৰ এজেণ্ট বুলি মন্তব্য কৰিছিল দুইজন নেতাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ বিগত দিনকেইটা ৰেজাউল কৰিম চৰকাৰে কৰা মন্তব্যক লৈ সমগ্ৰ ৰাজ্য আসলতে তুলপাৰ লাগি আছিল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি আৰু তাৰ পাছতে এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেজাউল কৰিম চৰকাৰে কেইবাজনো শীৰ্ষ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰেজাউলে কাৰণ শেহতীয়াকৈ দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছিল যে ৰেজাউল কৰিম চৰকাৰ হয়তো বিজেপিৰ এজেণ্ট হ'ব পাৰে এনেধৰণৰ কিছু মন্তব্য কৰিছিল আৰু এই কথাক লৈও ৰেজাউল কৰিম চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু তেওঁ পদত্যাগ পত্ৰত সেই কথা উল্লেখ কৰিছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো ৰেজাউল কৰিম চৰকাৰে ধুবুৰীক শিৱসাগৰ বনাম শিৱসাগৰক ধুবুৰী বনাম এনেধৰণৰ মন্তব্য কৰিছিল কংগ্ৰেছত যোগদান কৰাৰ দিনাই তাৰ পাছতে আসলতে সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল শিৱসাগৰত বিভিন্ন দল সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছিল আৰু তাৰ পাছতে আজি খবৰ আহিছে যে ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰিছে কংগ্ৰেছ দলৰ পৰা সবিশেষ জানিবৰ বাবে জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোন লাইন যোগে সংযুক্ত হৈছো অমৰেন্দ্ৰ ডেকা খবৰ আহিছে ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিৰোধীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আনকি কংগ্ৰেছ দলৰ যিসকল নেতা আছিল তেওঁলোকেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু অৱশেষত ৰেজাউল কৰিম চৰকাৰৰ পদত্যাগ সবিশেষ জানিব বিচাৰিম সন্দেহ নাই ৰেজাউল কৰিম চৰকাৰ এগৰাকী যথেষ্ট প্ৰতিভা সম্পন্ন নেতা বিশেষকৈ নামনি অসমৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিশ্ৰুতিপূৰ্ণ নেতা হিচাপে ৰেজাউল কৰিম চৰকাৰক ধৰা হয় ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছক যোগদানে দলটোক শক্তিশালী কৰিলে হয় কিন্তু তেওঁৰ যিবোৰ মন্তব্য সেই মন্তব্য উজনি অসমত বিশেষকৈ যথেষ্টখিনি ক্ষতি কৰিব বুলি শংকিত হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰে যিদিনা আচলতে কংগ্ৰেছত যোগদান কৰিছিল যোগদান কৰি তেওঁ মন্তব্য কৰিছিল যে তেওঁ সকলোৰে হাতে হাত ধৰি আগবাঢ়ি যাব বিচাৰে আৰু ধুবুৰীত শিৱসাগৰক ধুবুৰী বৰাকক শিৱসাগৰৰ নিচিনাকে তেওঁ গঢ়িব খোজে এই কথাখিনিক লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল অৱশ্যে ৰেজাউল কৰিম চৰকাৰে প্ৰথমতে এই কথাখিনি তেওঁ আচলতে সমন্বয়ৰ এটা বাৰ্তা দিবলৈ পৰা বুলিহে তেওঁ মন্তব্য কৰিছিল তেওঁ কোনো ধৰণৰ আচলতে যিটো আমি শংকিত হৈ পৰিছিল যে মিয়াৰ আগ্ৰাসন এনেধৰণৰ কথা সেই কথাবিলাকক লৈ তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাছিল বুলি তেওঁ প্ৰথমতে মন্তব্য কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া বিষয়টোক লৈ যথেষ্টখিনি ৰাজনীতি গৰম হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও তেওঁ মন্তব্যক লৈ প্ৰতিক্ৰিয়া কৰিছিল অৱশ্যে তেওঁ কিছু কাভাৰ কৰিবলৈ যত্ন কৰিছে তাৰপিছতো কিন্তু ৰাজনৈতিক স্বাৰ্থতে হওক বা অন্যান্য কাৰণতে হওক প্ৰথমতে ৰেজাউল কৰিম চৰকাৰে ক্ষমা বিচাৰিছিলে অসমীয়া জাতিৰ ওচৰত সমগ্ৰ জাতিৰ ওচৰত ক্ষমা বিচাৰিছে কিন্তু তাৰপিছতো ৰেজাউল কৰিম চৰকাৰৰ এনে মন্তব্যৰ পিছত দেখা গৈছে যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কালি মুকলিকৈ মন্তব্য কৰিছিল যে মোৰ হাতত কোনো তথ্য প্ৰমাণ নাই কিন্তু ৰেজাউল কৰিম চৰকাৰ বিজেপিৰ এজেণ্ট হ'ব পাৰে মুখ্যমন্ত্ৰী তেওঁৰ যিবোৰ এজেণ্ট ইতিমধ্যে কংগ্ৰেছত আছে বুলি কৈ থাকে কংগ্ৰেছত থকা সেই এজেণ্টসমূহৰ এক্সপাইৰী ডেট ইতিমধ্যে গৈছে গতিকে নতুন এজেণ্টে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছলৈ মুখ্যমন্ত্ৰীয়ে পঠাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিলে একেখিনি কথাকে প্ৰদ্যুৎ বৰদলৈও কালি মুকলিকৈ কৈছিলে এনেবোৰ কথাৰ পিছত ৰেজাউল কৰিম চৰকাৰে কৈছিলে যে এই কথাবিলাকে তেওঁক মৰেলি তেওঁক ডিমৰেলাইজ কৰিছে আৰু এই কথাবিলাকক লৈ তেওঁ যথেষ্টখিনি আচলতে তেওঁ আত্মসন্মানত লাগিছে তাৰপিছতে দেখা গৈছে তেওঁ এটা ফেচবুক পোষ্ট কৰিছে সেই ফেচবুক পোষ্টত তেওঁ লিখিছে যে জাতিৰ স্থান আৰু আত্মসন্মান মোৰ কাৰণে সদায় ওপৰত এই কথাখিনি তেওঁ ৰাজহুৱাকৈ তেওঁ ফেচবুক পোষ্টত লিখিছে আৰু গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যিখন পত্ৰৰ এটা কপি আমাৰ হাতত পৰিছে অৱশ্যে ইয়াত তেওঁ ৰেজাউল কৰিম চৰকাৰে তেওঁ কংগ্ৰেছ কৰ্মী হিচাপে নহয় ফৰ্মাৰ যি ধৰণৰ প্ৰেচিডেণ্ট আমচুৰ প্ৰাক্তন প্ৰেচিডেণ্ট হিচাপে তেওঁ স্বাক্ষৰ কৰিছে আৰু তাৰপিছতে এই পত্ৰখন গৌৰৱ গগৈলৈ প্ৰেৰণ কৰিছে অৰ্থাৎ ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে পৰিত্যাগ কৰাটো এক প্ৰকাৰ স্পষ্ট হৈছে আমি ৰেজাউল কৰিম নামৰ ইয়াত পুৱাৰ ভাগৰ পৰা যোগাযোগ কৰিবলৈ যত্ন কৰিছো তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব পৰা হোৱা নাই তেওঁৰ পৰা অধিক প্ৰতিক্ৰিয়া আমি ল'বলৈ যত্ন কৰিম গোটেই ঘটনা প্ৰবাহৰ পিছত তেওঁ কিয় পদত্যাগ কৰিবলগীয়া হ'ল বা তেওঁ পৰৱৰ্তী সিদ্ধান্ত কি ল'ব ইয়াৰ পিছত তেওঁ ৰাজনৈতিক যিহেতু ইতিমধ্যে তেওঁ আমচুক ত্যাগ কৰিছে তেওঁ ৰাজনৈতিক জীৱন কেনেদৰে আগবঢ়াই নিব এই সম্পৰ্কে আমি কিছু কথা জানিবলৈ যত্ন কৰিম কিন্তু এই পৰ্যন্ত তেওঁ আনুষ্ঠানিক বা আমি কোনো মতামত এই পৰ্যন্ত সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই পুৱাৰ ভাগৰ পৰা আমি তেওঁৰ সৈতে
যোগাযোগ কৰাৰ চেষ্টা কৰি আছো মাত্ৰ তেওঁৰ ফেচবুক পোষ্টটো চাব আৰু এখন পত্ৰ আমাৰ হাতত কৰিছো যিখন পত্ৰ গৌৰৱ গগৈলৈ তেওঁ লিখিছে তাত স্পষ্টকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ কৰা মন্তব্যৰ তেওঁক যথেষ্ট কষ্ট দিয়া বুলি তেওঁ উল্লেখ কৰিছে আৰু তাৰপিছত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে হয় অমৰনাথ ডেকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি দৰ্শকসকলক পুনৰবাৰ জনাইছো যে ৰেজাউল কৰিম চৰকাৰে পদত্যাগ কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰেজাউল কৰিম চৰকাৰৰ যিটো মন্তব্য আছিল ধুবুৰী শিৱসাগৰ কৰিম শিৱসাগৰক ধুবুৰী কৰিম এই মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিশেষকৈ উজনি অসমত এই কথাষাৰে যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু উজনি অসমত বিভিন্ন দল সংগঠনেও এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া সাংসদ প্ৰদ্যুৎ বৰদলৈও বিজেপিৰ এজেণ্ট বুলি তেওঁক অভিহিত কৰিছিল তেওঁ ক'ব খুজিছিল তাৰ পাছতে তেওঁ আজি ফেচবুক পোষ্ট কৰিছে আৰু তাৰ পাছতে এখন পদত্যাগ পত্ৰ আমাৰ হাতত ৰাখি পৰিছে তেওঁ এপিচিচিৰ সভাপতি গৌৰৱ গগৈলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে